একচুৱেলি যোৱা শুক্ৰবাৰ ৰাতি 1টা বজাত মোৰ মোবাইলত এটা মেছেজ আহিছে যে টকা 5 লাখ টকা দিবি নহ'লে তোৰ ল'ৰাক কিডনেপ কৰি লৈ যাম। তেতিয়া মই মানে ৰাতি আৰু হোৱাই নাই, লগে লগে মই মোৰ মাইকক কৈছোঁ যে এনেকুৱা এটা থ্ৰেট আহিছে, কি কৰিম। কোনদিন আহিছিলে? গতিকে ৰাতি আমি হোৱাই নাই। ৰাতিপুৱা আমি লগে লগে মোটামুটি মোৰ লগৰ ল'ৰা এটা দুটাক লৈ মই FIR এখন মানে দিছোঁ থানাত, লগতে DSP ছাৰকো জনাইছোঁ। জনোৱাৰ লগে মোটামুটি 2-3 দিন গৈছে। তেখেতে আকৌ মানে মই ৰাতি মোৰ তাৰ নাম্বাৰটো ছেভ কৰিছোঁ। পিছদিনা ৰাতি ফোন কল এইটো হোৱাটছআপত আহিছে, অনলাইন মই দেখিছোঁ। তেতিয়া মই সুধিছোঁ যে আপুনি মোৰ পইচাটো কিয় লোৱা নাই, পইচাটো লৈ যাওক আৰু মোৰ ল'ৰাক একো নকৰিব। টেকনিকেলি কথা পাতিছোঁ। তেখেতে কৈছে ঠিক আছে, পইচা আমি আপুনি এটা কাম কৰক, আমাৰ পইচাটো ট্ৰেন্সফাৰ কৰি দিয়ক, ট্ৰেন্সফাৰ কৰি দিলে আমি আপোনাৰ ল'ৰাক একো নকৰোঁ। কোন নাম্বাৰ কৰিছে? এটা আননোন নাম্বাৰ আছিলে, যোনটো নাম্বাৰৰ পৰা তেখেতে টেক্সট মেছেজ কৰি দিছিলে সেইটো নম্বৰ হোৱাটছআপ নাম্বাৰ হয়। মই লগে লগে কিডনেপাৰ বুলি ছেভ কৰিছিলোঁ। তেতিয়া পিছদিনা ৰাতি মোৰ লগত চেট কৰিছে। তেতিয়া মোক কৈছে যে মই একাউণ্ট নম্বৰ বাৰকোড এটা দি আছোঁ, বাৰকোডত তুমি পইচাটো পঠিয়াই দিয়া। তো তেতিয়াহ'লে তোমাৰ ল'ৰা কিমান টকা আছিলে? 5 লাখ ডিমাণ্ড কৰিছে। তেতিয়া মই বাই মিষ্টেক মানে মই জানো মোৰ একাউণ্টত টকা নাই। তেতিয়া 90,000 এটা স্ক্ৰীনশ্বট দিছোঁ যে মই দিছোঁ বুলি। তেতিয়া মোক গালি পাতিছে, কি উল্লু বনাইছে নেকি মোক। তেতিয়া মোৰ মানে থানাৰ লগত কনফাৰেশ্যন হৈছে। তেখেতে কৈছে যে তুমি 1 টকা সদায় হ'লেও দিয়া, একাউণ্টটো এক্টিভ আছে নে নাই সেইটো গম পাব লাগিব। তেতিয়া মই মানে ৰাতি 90 টকা এটা ট্ৰেন্সফাৰ কৰিছোঁ। কৰাৰ পিছত ৰাতি হৈ গ'ল, আমি হৈ গৈছোঁ। ৰাতিপুৱা আকৌ গৈছোঁ, যোৱাৰ পিছত সেইদিনা দেওবাৰ আছিলে। DSP ছাৰে ক'লে যে আজি একো নহয়, অফিচ বন্ধ একো কৰিব নোৱাৰোঁ, কালি ৰাতিপুৱা তুমি আহা, তুমি আহিলে আমি মানে বেংকত মানুহ পঠিয়াই পেলাই তোমাৰ ডিটেইলছটো লৈ দিম। ঠিক সেনেকুৱা হিচাপত মানে আমাৰ ছাৰে কামটো কৰি দিছে। মই মানে হাইলাকান্দি প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে ইমান কম সময়ৰ ভিতৰত বস্তুটো কৰিব পাৰিছে আৰু মোক ছেফটিও দিছে। মানে আই উড লাইক টু থেংকছ অল দ্য পুলিচ, অল দ্য ডিপাৰ্টমেণ্ট। আজি আৰক্ষীয়ে হাইলাকান্দি আৰক্ষীয়ে কিমানজন মানুহক গ্ৰেপ্তাৰ কৰিছে? 3জনক ধৰিছে। ছাছপেক্ট প্ৰথম 2জন ধৰিছে, ধৰাৰ পিছত তেখেতে আৰু বেলেগ এজনৰ নাম কৈছে, যোন মাষ্টাৰ মাইণ্ড হয়, দুলন বৰবৰীয়া। তেখেতক মানে মোটামুটি ৰাতি 9টা বজাত ধৰি লৈ গৈছে। সেই বেলেগ দুটাক সন্ধিয়াৰ আগতে ধৰিছে। ক'ৰ পৰা ধৰিছিলে? হাইলাকান্দি টাউনৰ পৰা? দুটাক টাউনৰ ৱাৰ্ড নম্বৰ 1ৰ পৰা ধৰিছে, আৰু এটাক মোটামুটি তেখেতৰ কোৱা মতে ঘৰত গৈ ধৰিছে। সংবিধানে যিটো কয়, লয় যোনটো কয় সেইটোৱে। কিডনেপিঙৰ থ্ৰেট দিছে, আজি কৰিব পৰা নাই, ধৰা খাইছে, কালি আকৌ এটেম্প ল'ব পাৰে। মই প্ৰশাসনক মানে ৰিকুৱেষ্ট কৰিছোঁ যে ইন ফিউচাৰৰ কাৰণে মোক কিবা এটা ছেফটি দিয়ক, যাতে মোক আৰু মোৰ ল'ৰাৰ কাৰণে যে কিবা কিবি নহয়। যদি গোচৰ দিছে আপুনি? ওচৰ মই সেই পিছদিনাহে দি দিছোঁ। আৰু মই মানে থানাক ধন্যবাদ জনাই আছোঁ। হাইলাকান্দি পুলিচে যে এইটো কাম কৰিব পাৰিছে ইমান কম টাইমত, মানে এইটো আৰু ক'ব লগা একো নাই। কিয় কাৰণে আপোনালোকৰ আগৰ পৰা শত্ৰুতা আছে নেকি? কিবা কিবি আছে নেকি? চাওক, মই সৰু এটা চাকৰি কৰোঁ, জন্ম ইমান নহয় যে মই মানে কোনোমতে চলি আছোঁ। কি হিচাপত যে 5 লাখ টকা ডিমাণ্ড দিছে মই নাজানো। মোৰ লগত ইমান টকাও নাই, মই চলি আছোঁ পৰিয়াল লৈ। আজি যে তিনিগৰাকী ব্যক্তি আটক কৰিছে, ল'ৰাক আটক কৰিছে, এইবিলাকক আপুনি কোনোবা ল'ৰাক চিনি পায় নেকি? 2টা ল'ৰাক মই কেতিয়াও দেখা নাই। এটাক মই চিনি পাওঁ, এইটো আগতে আমাৰ ইয়াতে মানে ভাড়া আছিলে, এতিয়া মানে যোধপুৰ গৈছে। আগৰ পৰা অকণমান চিনাকি, ইমান বেছিকৈ চিনি নাপাওঁ। ঠিক আছে।